পেসিভ ইনকামটো বহুত ইম্পৰ্টেণ্ট বস্তু প্ৰত্যেক মানুহে পেসিভ ইনকাম কৰাটো খুব দৰকাৰী পেসিভ ইনকামৰ আৰম্ভণিত তুমি SIP কৰা মিউচুৱেল ফাণ্ড কৰা সেইটো বহুত দৰকাৰী আৰু যেনেকে এজন মানুহক এজন ভাল এডভোকেট এজন ভাল ডক্টৰ ভাল এষ্ট্ৰলজাৰ বা ভাল গাইডৰ দৰকাৰ ঠিক আছে ফাইনেন্সিয়েল এডভাইজাৰ এজনৰ বহুত দৰকাৰ আমাৰ নিজৰ লাইফৰো ফাইনেন্সিয়েল এডভাইজাৰ আছে আমি সেইবিলাক কোৰ্সো কৰি থাকো অকল ট্ৰেডিঙে নহয় আজিকালি ল'ৰাবিলাকে জানে যে আমি ইনকামৰ কাৰণে অকল ট্ৰেডিং কৰিলে হ'ল ট্ৰেডিঙৰ বাহিৰে বিভিন্ন অপচন থাকে যিবিলাক আমি ডেইলি ট্ৰেডিং কৰে তাৰ বাহিৰেও বহুত অপচন থাকে মানি জেনেৰেশ্যনৰ কাৰণে লেণ্ড পাৰ্চেজত এটা ফ'কাছ কৰিব পাৰে ৰিয়েল ইষ্টেট এটা বহুত ধুনীয়া বিজনেছ গ'ল্ড ইনভেষ্ট কৰা তো এই ধৰণৰ যিবিলাক পেছিভ ইনকাম থাকে বা তাৰ বাহিৰেও পইচাবিলাক মানে পোৱাৰ লগে লগে খৰচা কৰি দিয়াতকৈ তো আপুনি মানে 100 টকা হৈছে আপোনাৰ ফৰ্মুলাটো এনেকুৱা আপোনাৰ যদি 100 rupees আপোনাৰ ইনকাম হৈছে দিন মানে মাহটোত 30% এটা আপুনি নিজৰ যিটো খৰচা যিটো থাকিব আৰু খোৱা বোৱা তাত খৰচা কৰক 30% মেক্সিমাম লিমিট হ'ব লাগে EMI 30% 30 টকা নৰ্মেল গ'ল 30 টকা EMI গ'ল 10 টকাটো লাইফষ্টাইল আৰ্নিঙৰ মানে এই ধৰণৰ লাৰ্নিং হওক মুভি টিকেট হওক বা এই ধৰণৰ বস্তু যাতে আপুনি নিজকে আকৌ ব্ৰেইনটো আকৌ সজাগ কৰিবৰ কাৰণে আৰু লাষ্ট যিটো 30% থাকি গ'ল সেইটো পিয়ৰলি ইনভেষ্ট কৰিব লাগে সি SIP মিউচুৱেল ফাণ্ড যি কৰে তো কোনোবা যদি ছোৱালী আছে তেওঁ সুকন্যা সমৃদ্ধিৰ নিচিনা আজিকালি গভৰ্ণমেণ্টে দিছে সেই ধৰণৰ কাম কৰা বা একেবাৰে বেছিক আপুনি ডাকঘৰতো পইচা জমা থওক পইচা জমা থ'লে পিছলৈ কামত আহিব বা যিকোনো বস্তু মাটিৰ ধন মাটি বহুত বাঢ়ে গোল্ডত ইনভেষ্ট কৰিব পৰা আজিকালি সিলভাৰ হৈ গৈছে সেইবিলাকত ইনভেষ্ট কৰিব লাগে আৰু যিমানে পেছিভ ইনকামত গুৰুত্ব দি যাব সিমানে আপোনাৰ লাহে লাহে ৰিটায়াৰমেণ্টটো সোনকালে এনজয়েবল হ'ব